শ্ৰদ্ধাৰ বৰদৌচা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সঞ্চালক মহোদয় তথা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ লগত জড়িত সদাশয় ব্যক্তিসকল আৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ স্পৰ্টছ ইউনিভাৰ্চিটিৰ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ ৰেজিষ্ট্ৰাৰ ছাৰ শ্ৰী পংকজ বৰঠাকুৰ ডাঙৰীয়া, শ্ৰদ্ধাৰ অঞ্জন ছাৰ, ডিম্ব ছাৰ আৰু পৰিণীতা বাইদেউ, সকলোকে সাদৰ সম্ভাষণ জ্ঞাপন কৰিলোঁ। লগতে তোমালোকলৈ যিসকলৰ এইবাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছা, ক'বলৈ গ'লে সেইখন পেজখন দেখিহে বেছিকৈ আহিবলৈ মন গ'ল। মই বহুত দিনৰ পৰা ইয়াত অহা কথা ভাবি আছিলোঁ, কিন্তু এইবাৰ ৰখিব পৰা নাই। তো মই ছাৰৰ লগত আগতে মই মিলালোঁ ইয়াত অহা কথা। তো তোমালোকলৈ শুভেচ্ছা জনাইছোঁ, ইমান ভালদৰে পাছ কৰিছা আৰু আগুৱাই যোৱা তাকে কামনা কৰিছোঁ। মই নামটো নক'লোহেঁতে, মই গীতালি মৰাণ, তোমালোকৰ নিচেই ওচৰৰ ৰাইদাং গাঁৱৰ হয়। মই পোনপ্ৰথমে ক'ব বিচাৰিছোঁ, যেনেকৈ আমাৰ পংকজ ছাৰ ডাঙৰীয়াই ক'লে তোমালোকক সপোন দেখাৰ কথা, সপোন দেখিবা। ময়ো সপোন দেখিছিলোঁ এদিন, সেই সপোন দেখাৰ কাৰণেই চাগে ইমান দূৰ আগবাঢ়ি আহিবলৈ সক্ষম হৈছোঁ। তোমালোকৰ মাজত ইমান মহান ব্যক্তিসকল উপস্থিত হ'ব পাৰিছে। তোমালোকৰ কিবা 10 দিনীয়া কেম্প এটা পাতিছিলে মানে, তাত কিমান ডাঙৰ ডাঙৰ মানুহ উপস্থিত হৈছে তোমালোকে ভাবিব নোৱাৰা। তো এনেকুৱা সুবিধা আমি পোৱা নাছিলোঁ, নিজেই বাট বিচাৰি বিচাৰি গৈছিলোঁ। তোমালোকক বাট দেখুৱাই দিয়া মানুহ আছে। মই মোৰ গ্ৰেজুৱেশ্যন কৰালৈকে মই নিজে বাট বিচাৰি যোৱা, তাৰপিছত খেলৰ দিশত আগবঢ়াই নিয়াত বহুত ডাঙৰ সহায় কৰিছে আমাৰ মুনীন্দ্ৰ দাই। মোক প্ৰথম ফিজিকেল এডুকেশ্যনত মুনীন্দ্ৰ দাই আগবাঢ়ি যাবলৈ মত দিছিলে। তাৰ কাৰণে মই কি কওঁ, মুনীন্দ্ৰ দাৰ আগত সদায় আভাৰী হৈ থাকিম। ধন্যবাদ জনাইছোঁ এইটোৰ বাবে। সেইটো কথাই কৈছোঁ, সপোন দেখা, সপোন দেখিলেই মনত ভাবা যে মই এইটো কৰিম। নাজানো কেনেকৈ, কিন্তু ভগৱানে সেইটো কৰোৱাই দিয়ে। মই ভাবিছিলোঁ এদিন, যেতিয়া মই ফিজিকেল এডুকেশ্যনত মই মাষ্টাৰ ডিগ্ৰী কৰি আছিলোঁ, মই PhD কৰাৰ কথা ভাবিছিলোঁ, কিন্তু মাজতে অলপ অসুবিধা হোৱাৰ বাবে অলপ বাদ পৰি গৈছিলে। তাৰপিছতে আকৌ সেই সপোনটো দেখাৰ কাৰণে চাগে আকৌ মই আহিব পাৰিলোঁ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ স্পৰ্টছ ইউনিভাৰ্চিটিত। সেই গতিকে কৈছোঁ, সপোন দেখা, সপোন দেখিলে বহুত দূৰ আগুৱাই যাবা। সপোন দেখিছা নাই? ৰাতি নে দিনত? মই ৰাতি দেখা সপোন কোৱা নাই, আকৌ দিনত দেখা সপোনৰ কথা কৈছোঁ। ঠিক আছে, সপোন দেখা, আগুৱাই যাবা। যেনেকৈ তোমালোকৰ নিজৰ নিজৰ চইচ থাকিব পাৰে, কোনটো লাইনত যাবা, কোনটো লাইনত নাযাবা। এতিয়া যদি কোনোবাই খেলৰ লাইনত যাব বিচাৰে, নিচেই ওচৰতে আমাৰ চাবুৱা আছে। ছাৰে কৈছে অলৰেডি, অঞ্জন ছাৰে চাবুৱাত হ'বলৈ গৈ আছে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়, তাতো যাব পাৰা। যাব মন আছে নাই? আছে। ছেকেণ্ড কথা, যোনটো অঞ্জন ছাৰে কৈছিলে পঢ়া আৰু খেলা। মোৰ 2009 চনত মই যেতিয়া প্ৰথম তিনিচুকীয়া চিট পাইছিলোঁ, তেতিয়া মোক এটা অপশ্যন এটা দিছিলে, তুমি পঢ়িব বিচাৰা নে খেলিব বিচাৰা? মই নকওঁ যে খেলাটো বেয়া, কিন্তু খেলৰ লগতে পঢ়াটো নিব লাগিব। মোক এটা অপশ্যন দিছিলে, যদি চাইত আহা, মই চাইৰ কথা বেয়াকৈ কোৱা নাই বাৰু, কিন্তু যদি চাইত আহা তুমি অকল খেলিব পাৰিবা, কিন্তু যদি তুমি খেলাটো নিয়া, খেলাৰ লগতে যদি চাইত আহা নহ'লে খেলিব পাৰিবা, আৰু যদি পঢ়াটোত যোৱা, পঢ়াৰ লগতে তুমি খেলটো লৈ যাব পাৰিবা। আজিকালি দুইটা সমানে নিব লাগিব, অকল খেলিলেও নহ'ব, খেলৰ লগতে পঢ়াটো থাকিব লাগিব, হয় নাই? সেই খেলৰ লগত পঢ়াটো থকাৰ বাবে চাগে যেতিয়া মই গাঁৱত আছিলোঁ, মই এখন তোমালোকৰ নিচিনা গাঁৱৰ পৰা অহা ছোৱালী। মই যেতিয়া গাঁৱত আছিলোঁ, মোৰ ঢেৰ লগৰ খেলে, ফুটবল খেলে, বাকী ৰানিং চানিং চবেই খেলে, ময়ো খেলিছিলোঁ। আমাৰ গাঁৱত টিমো আছিলে, পানীখোৱা নাম শুনিছা? ৰাইদাঙৰ পাৰ হৈ পানীখোৱা আছে, পানীখোৱা আমাৰ টিম আছিলে। টিমত যেতিয়া টিমটোৱে খেলিবলৈ গৈছিলে ওচৰৰ গাঁওবোৰলৈ, একেবাৰে ওচৰত যাব দিয়ে দেউতা, কিন্তু বেলেগ গাঁৱত, বেলেগ বাগানত যাব নিদিয়ে। কয়, ইয়াত খেলিছা ভাল কথা, ইয়াৰ পৰা ওপৰত যাবলৈ চেষ্টা কৰা। সেই দেউতাৰ সেই কথাখিনিৰ কাৰণে চাগে ইমান দূৰলৈ আজি আগবাঢ়ি আহিছোঁ। তাত খেলিব দিয়া নাই, কিন্তু যেতিয়া তিনিচুকীয়াত ট্ৰায়েল হৈছে, ট্ৰায়েললৈ আনিছে দেউতাই।
কৈছে গাঁৱত খেলি থাকিলে নহ'ব, এইটো ইয়াত তোমালোকৰ প্ৰতিভা কি কয় প্ৰতিভা আমি চিনি পাম গাঁৱত, হয়নে? কিন্তু তাৰ পৰা ওপৰলৈ যাবলৈ চেষ্টা কৰিবা। লগতে পঢ়াটো লৈ যাবা, যোনটো মোৰ দেউতাই শিকাইছিলে। মই সেইটো কথা কৈ আছোঁ তোমালোকক, আমাক কোনো এনেকুৱা কথা কোৱা নাছিলে দেউতাৰ বাহিৰে। চ' সেইটো কথা কৈ আছোঁ, খেলৰ লগতে পঢ়াটো নিবা। মোক গাঁৱৰ পৰা বহুত প্ৰতিভা থকা ল'ৰা ছোৱালী আছে, তোমালোকেও আছা। মই যদি তোমালোকৰ লগত তুলনা কৰিব বিচাৰোঁ, মই কোনো প্ৰতিভা থকা ছোৱালী নহয়। তোমালোকে বহুত আগত যাব পাৰিবা। ইমান ধুনীয়া ৰিজাল্ট কৰিছে, 60 পৰা 90 পাইছে বুলি এটা এক্সাম্পল দিছিলে আপুনি। এনেকুৱা যদি প্ৰতিভা আছে তোমালোকৰ, ইমান আগুৱাই যাবা, কোনো মানে তাৰ তুলনাত মানে কি কয় এইটো সীমা নাই বুলি ক'ব পাৰি, হয়নে? চ' বিশেষ বেছি নকওঁ, বহুত দীঘলীয়াও হৈ গৈছে। আকৌ তোমালোকক এবাৰ শুভেচ্ছা জনাইছোঁ, আৰু আগবাঢ়ি যোৱা। কিবা সহায় লাগিলে ওচৰতে আছোঁ, মনিন্দা আছে যদি খেলৰ লাইনত সহায় লাগে। তাৰপিছত ছাৰহঁতে আছে ওপৰত, শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ। গতিকে সহায় লাগিলে সদায় আছোঁ, যোগাযোগ কৰিবা। ধন্যবাদ। জ্ঞাপন কৰিছোঁ আমাৰ মাজত আজি। নমস্কাৰ। আজি মঞ্চত বহি থকা ৰেজিষ্ট্ৰাৰ ছাৰ তথা সঞ্চালক মহোদয় তথা ছাত্ৰ ছাত্ৰীসকল তথা মোৰ বন্ধু বান্ধৱীসকল, তো আজি এনেকুৱা এটা প্লেটফৰ্মত ময়ো ভবা নাছিলোঁ যে ক'বলৈ সুযোগ পাম বুলি। প্ৰথমতে ধন্যবাদ জনাইছোঁ এই সুযোগ দিয়াৰ কাৰণে। তো তোমালোকক মই বৰ বিশেষ নকওঁ, যিহেতু সময়ো হৈ পৰিছে বেছি, হয় নাই? চবে বৰ হৈ গৈছে চাগে, ফটো লগা নাই তেনেকৈ। আৱাজ ওলাব নেকি বাৰু? চাওঁচোন কিমান জোৰছে আৱাজটো ওলায়। ৰেডি গো। আৱাজটো কৰিব লাগিব ন, কাৰণ কোনোবা শুই আছে নিচিনা লাগিছে। চাওঁ কিমান জোৰছে চিঞৰিব পাৰে, হ'বনে? Ready? 1, 2, go! তো চোৱা, চবেই এটা ছাৰে কৈয়ে গৈছে যে সপোন এটা আছে, হয়নে? ইয়াত বহুত উদ্দেশ্য লক্ষ্য লৈ তোমালোকে আহিছা। তো মোৰ এটাই চিম্পল কথা থাকিলে যে অনুৰোধ যে নিজৰ লক্ষ্যৰ প্ৰতি কামবোৰ কৰি যোৱা, ঠিক আছে? এটা সঠিক টাইম টেবল বনোৱা আৰু নিজৰ গ'ল ছেট আপ কৰা। আজিকালি কি হৈ গ'ল, গ'ল ছেট আপ কৰিব লাগিব। নিজৰ লক্ষ্যটো আগে নিৰ্ধাৰণ কৰিব লাগিব যে মই কি কৰিম, কি হ'ম, হোৱাট আই ৱান্টছ টু বি, বুজিছানে? তেতিয়া কি হ'ব, তোমাৰ নিজৰ মনতে তোমাৰ আহি থাকিব যে মই কি কৰিব লাগিব। কিবা এটা ভাল পাৰফৰ্মেঞ্চ কৰিবলৈ হ'লে মোক কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন বা প্লানিং লাগিব, ঠিক আছে? তো সেইটো কাৰণে তোমালোকে ভাল ধৰণে নিজৰ উদ্দেশ্য লক্ষ্য আগত ৰাখি ভালকৈ বস্তুটো প্লানিং কৰিবা, ঠিক আছে? আৰু সময়মতে কাম কৰিবা। এদিন নহয় এদিন সফলতা তোমাৰ হাতত থাকিব। আৰু সেই দিনটোত তোমালোকৰ এই বিদ্যালয়ত আহি তোমাৰ খুব ভাল লাগিব, য'ত তোমালোকে যেনেকুৱা ধৰণৰ শিক্ষা গ্ৰহণ কৰিব আহিছা। প্ৰতিটো বস্তুৱে মই যিটো তোমালোকৰ ফেচবুক পেজত চাওঁ মানে, আৰু তোমালোক বহুত লাকি ক'বলৈ গ'লে, বহুত জ্যেষ্ঠ ব্যক্তিসকল আহিছে, হয়নে? পাইছা আৰু যোনখিনি শিকিছা নিজৰ অভিজ্ঞতাৰ পৰা লৈ মেলি নিজৰ কাম কৰা, আৰু সফলতা এদিন নহয় এদিন তোমাৰ হাতত থাকিব। আৰু সেই দিনটো খুব হাঁহিৰে ভৰা হ'ব। তেতিয়া মা দেউতাৰ লগত খুব আনন্দ ফূৰ্তি উদযাপন কৰিব পাৰিব। তো এইখিনিকে কৈ মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। কৰিছোঁ সকলোৱে খুব সুন্দৰ মন্তব্য আগবঢ়াইছে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি। এইবাৰ মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ মাজত উপস্থিত থকা মিছ গীতালি মাৰণী বাইদেউক।